প্ৰথমটো কুৱেশ্যন দিয়া আছে আলি আই লিগাং উৎসৱৰ নামত এই শব্দটোৰ অৰ্থ কি? আলি আই উৎসৱৰ নামত আই শব্দটোৰ অৰ্থ কি? আলি আই লিগাং আলি মানে হ'ল এইটো উৎসৱ প্ৰধানকৈ মিচিংসকলে পালন কৰে। এইটো উৎসৱ আলি মানে হ'ল বীজ আৰু আই মানে হ'ল ফল আৰু লিগাং মানে হ'ল বীজ সিঁচা। গতিকে আই শব্দৰ অৰ্থ ইয়াতে সুধিছে, গতিকে আই শব্দৰ অৰ্থ হ'ব ফল। অপশ্যন বি হ'ব কাৰেক্ট এনসাৰ। আপোনালোকে নিশ্চয় বুজি পালে আলি আই লিগাং মানে কি। এই উৎসৱটো প্ৰধানকৈ মিচিং জাতিসকলে পালন কৰে। তো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো এটা মনত ৰাখিব। নেক্সট কুৱেশ্যনটো দিয়া আছে বৈশাগু উৎসৱ অসমৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে? বৈশাগু উৎসৱ অসমৰ বড়ো জনগোষ্ঠীসকলে পালন কৰে আৰু অসমীয়াই বৈশাগু উৎসৱক বিহু বুলি পালন কৰে। গতিকে প্ৰতি বছৰৰ নৱবৰ্ষ উপলক্ষে পালন কৰে বড়োসকলে বৈশাগু উৎসৱ আৰু অসমীয়াত যাক বিহু বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে হিউয়েন চাং ভিজিটেড আছাম ইন দ্য ইয়াৰ। হিউয়েন চাং কিমান চনত অসমত প্ৰৱেশ কৰিছিলে, অসমত আহিছিলে? হিউয়েন চাং অসমত আহিছিলে 642 খ্ৰীষ্টাব্দত। 642 AD 642 খ্ৰীষ্টাব্দত হিউয়েন চাং অসমত আহিছিলে আৰু তেতিয়া অসমত কাৰ দিনত আহিছিলে? ৰজা ভাস্কৰ বৰ্মনৰ দিনত হিউয়েন চাং অসমত আহিছিলে আৰু তেতিয়া ভাৰতৰ ৰাজত্ব আছিলে ৰজা হৰ্ষবৰ্ধনৰ আছিলে আৰু অসমত আছিলে ভাস্কৰ বৰ্মনৰ দিনত আহিছিলে। তেওঁ প্ৰথমজন চীনা পৰিব্ৰাজক আছিল ভাৰতলৈ অহা। নেক্সট কুৱেশ্যনটো দিয়া আছে কোনটো বছৰত অসম সম্পূৰ্ণৰূপে ব্ৰিটিছ সাম্ৰাজ্যৰ লগত সংযুক্ত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি। 1838 চনত 1838ত ব্ৰিটিছ সাম্ৰাজ্যৰ লগত সম্পূৰ্ণৰূপে সংযুক্ত হৈছিল। আৰু 1826 চনত কি হৈছিল? 1826 চনত ইয়াণ্ডাবু সন্ধি হৈছিল। বহুত ইম্পৰ্টেণ্ট পইণ্ট হয়, মনত ৰাখিব। নেক্সট কুৱেশ্যনটো দিয়া আছে ফুলগুৰিৰ বিদ্ৰোহৰ সময়ত হত্যা কৰা ব্ৰিটিছ অফিচাৰজনৰ নাম কি আছিল? ফুলগুৰিৰ বিদ্ৰোহ অৰ্থাৎ কৃষক বিদ্ৰোহ আছিলে এইটো এটা। গতিকে তেতিয়া আছিলে ব্ৰিটিছ অফিচাৰজন আছিলে লেফটেনেণ্ট ছিংগাৰ। অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। অপশ্যন চি হ'ব কাৰেক্ট এনসাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে লাচিত বৰফুকনৰ জ্যোতিষীজনৰ নাম কি আছিল? এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। লাচিত বৰফুকনৰ জ্যোতিষীজনৰ নাম আছিল অচ্যুতানন্দ দলৈ। অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। ফ্ৰেণ্ডসকল, এই কুৱেশ্যনবোৰ প্ৰধানকৈ আগন্তুক আহিবলগীয়া অসম পুলিচ আৰু অসমৰ যিবোৰ কম্পিটিটিভ এক্সাম হৈ আছে সেই এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু এইবোৰ প্ৰতিটো কুৱেশ্যন চিলেক্টেড কুৱেশ্যন হয়। তো নেক্সট কুৱেশ্যনটো দিয়া আছে টুংখুটীয়া বুৰঞ্জী লিখিছিল কোনে লিখিছিল? টুংখুটীয়া বুৰঞ্জী। 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। শ্ৰীনাথ দুৱাৰা বৰবৰুৱা হ'ব শুদ্ধ উত্তৰ। শ্ৰীনাথ দুৱাৰা বৰবৰুৱাই লিখিছিলে টুংখুটীয়া বুৰঞ্জী। বহুত ইম্পৰ্টেণ্ট পইণ্ট হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে কোচ ৰাজকুমাৰী মংগলা দেৱীক বিয়া কৰাই দিয়া আহোম ৰজাজনৰ নাম কি আছিল? উদয়দত্ত সিংহ, জয়ধ্বজ সিংহ, চক্ৰধ্বজ সিংহ, জয়ধ্বজ সিংহ, প্ৰতাপ সিংহ। কাৰেক্ট এনসাৰ হ'ব অপশ্যন ডি। তেওঁ আছিলে প্ৰতাপ সিংহ। অপশ্যন ডি হ'ব কাৰেক্ট এনসাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে কোনখন সন্ধিৰ জৰিয়তে মীৰ জুমলাৰ আহোম ৰাজধানী গড়গাঁও দখলৰ অন্ত পৰিল? গুৱাহাটীৰ সন্ধি, গড়গাঁৱৰ সন্ধি, শদিয়াৰ সন্ধি, ঘিলা জাৰিঘাটৰ সন্ধি। শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। ঘিলা জাৰিঘাটৰ সন্ধি হ'ব শুদ্ধ উত্তৰ। আৰু এই সন্ধি হৈছিলে 1663 চনত এই সন্ধি হৈছিলে। আৰু এইটো সন্ধি হৈছিলে আহোম আৰু দ্বিতীয় মীৰ জুমলা মীৰ জুমলাৰ নেতৃত্বত মোগলৰ মাজত এই সন্ধি স্বাক্ষৰিত হৈছিলে। তো নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে কোনজন বুঢ়াগোহাঁয়ে নিজেই দুবাৰকৈ আহোম ৰজা হোৱাৰ প্ৰস্তাৱ নাকচ কৰিছিল?
লালুকখোলা বৰগোহাঁই, অতুন বৰগোহাঁই, কচিনাথ বুঢ়াগোহাঁই, ঘনশ্যাম বৰগোহাঁই। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অতুন বুঢ়াগোহাঁই। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। এওঁক দুবাৰকৈ প্ৰস্তাৱ দিয়াৰ পিছতো আহোম ৰজা হোৱাত নাকচ কৰিছিলে। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। আৰু অতুন বৰগোহাঁই আছিলে যেতিয়া নেকি 1671 চনত শৰাইঘাটৰ যুদ্ধ হৈছিলে, তেতিয়া শৰাইঘাটৰ যুদ্ধত আহোমৰ নেতৃত্ব কৰিছিলে লাচিত বৰফুকন। লাচিত বৰফুকন আছিলে শৰাইঘাটৰ উত্তৰ পাৰৰ কামাণ্ডাৰ আৰু শৰাইঘাটৰ দক্ষিণ পাৰৰ কামাণ্ডাৰ কৰিছিলে তেওঁ লাচিত বৰফুকনৰ লগত অতুন বৰগোহাঁই। বহুত ইম্পৰ্টেণ্ট পইণ্ট হয়, মনত ৰাখিব। শৰাইঘাটৰ যুদ্ধ হৈছিলে আহোম আৰু মোগলৰ মাজত, আৰু মোগলৰ সেনাপতি আছিলে ৰামসিংহ। নেক্সট কুৱেশ্যনটো দিয়া আছে, জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়। জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কাক কোৱা হয়? 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ। জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী তিনিওজনক একেলগে জোনাকী যুগৰ ত্ৰিমূৰ্তি বা অসমৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়। অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, তলৰ কোনখন নদী ভাৰতৰ পৰা উৎপত্তি হোৱা আটাইতকৈ দীঘল নদী? এইটো আটাইতকৈ দীঘল নদী, ভাৰতৰ পৰা উৎপত্তি হৈছে আৰু আটাইতকৈ দীঘল নদী, এইটো হ'ল গংগা। অপশ্যন বি। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। প্ৰধানকৈ আমি জানো গংগা নদী উত্তৰাখণ্ডৰ গংগোত্ৰী হিমবাহৰ পৰা গোমুখৰ পৰা উৎপত্তি হৈছে। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, অসমৰ বৰাক উপত্যকা তলৰ কোনটোৰ বাবে বিখ্যাত? পেট্ৰলিয়াম উৎপাদন, চাহ খেতি, বাঁহ উদ্যোগ, কুটিৰ শিল্প। কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, চাহ খেতিৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যনটো দিয়া আছে, বাৰিষা আৰম্ভ হোৱাৰ লগে লগে কোনটো শস্য সিঁচা হয়? বাৰিষা আৰম্ভ হোৱাৰ লগে লগে প্ৰধানকৈ আমাৰ ভাৰতত বাৰিষা কেতিয়াৰ পৰা আৰম্ভ হয়? জুনৰ পৰা ছেপ্টেম্বৰ মাহলৈকে বাৰিষা আৰম্ভ হয়, আৰু সেই সময়ত আমি কোনবোৰ শস্য ৰোওঁ? ধান, কপাহ এইবোৰ, মাকৈ এইবোৰ শস্য আমি ৰোওঁ। গতিকে এইবোৰ শস্যক কি বুলি কোৱা হয়? খাৰিফ শস্য। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ, খাৰিফ শস্য। নেক্সট কুৱেশ্যনটো দিয়া আছে, ভাৰতৰ আটাইতকৈ ডাঙৰ জলসিঞ্চন খালটোক কি বুলি কোৱা হয়? ইণ্ডিয়ান বিগেষ্ট ৱাটাৰ কেনেল বুলি ক'লে কাক বুজোৱা হয়? এইটো হ'ব ইন্দিৰা গান্ধী কেনেল, অৰ্থাৎ ইন্দিৰা কেনেল। অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ, ইন্দিৰা গান্ধী খাল হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, কোন গ্ৰন্থিৰ পৰা চকু পানী ওলায়? থাইৰয়ড গ্ৰন্থি, এড্ৰিনেল গ্ৰন্থি, লেক্ৰিমাল গ্ৰন্থি, পিটুইটাৰী গ্ৰন্থি। কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি, মানুহৰ চকুৰ লেক্ৰিমাল গ্ৰন্থিৰ পৰা চকুৰ পানী ওলায়। অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, মানৱ শৰীৰত পাঁজৰৰ মুঠ সংখ্যা কিমান? মানৱ শৰীৰৰ পাঁজৰৰ মুঠ সংখ্যা হ'ল 24টা। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। মানুহৰ বডিৰ ৰাইট চাইডে থাকে 12টা আৰু লেফ্ট চাইডে থাকে 12টা, গতিকে মুঠ হ'ল 24টা। পাঁজৰৰ সংখ্যা মুঠ হ'ল 24টা। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, ছালৰ ৰং কিহৰ উপস্থিতিৰ বাবে হয়? ফাইব্ৰিন'জেন, হেপাৰিন, মেলনিন, আইৰণ। ছালৰ ৰং মেলনিন উপস্থিতিৰ বাবে হয়। অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ, মেলনিন হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, বিদ্যুতৰ সৰ্বশ্ৰেষ্ঠ পৰিবাহী কোনটো? ল', তাম, ৰূপ, এলুমিনিয়াম। বিদ্যুতৰ সৰ্বশ্ৰেষ্ঠ পৰিবাহী হ'ল চিলভাৰ। অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ, অৰ্থাৎ ৰূপ হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে ফ্ৰেণ্ডসকল, ইনচুলিন ক'ৰ পৰা নিঃসৰণ হয়? অগ্নাশয়, যকৃত, থাইৰয়ড, ক্ষুদ্ৰ অস্ত্ৰ। শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, অগ্নাশয়, পানক্ৰিয়াছ হ'ব কাৰেক্ট এনচাৰ। অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। আৰু ফ্ৰেণ্ডছ, এই ইনচুলিন মানুহৰ শৰীৰত যেতিয়া ইনচুলিনৰ অভাৱ হয় তেতিয়া ডায়েবেটিছ ৰোগৰ দেখা দিয়ে, ডায়েবেটিছ বেমাৰৰ দেখা দিয়ে। আৰু প্ৰথমে ইনচুলিনৰ আৱিষ্কাৰ বা খোজ কৰিছিলে ফ্ৰেডৰিক বাণ্টিক নামৰ বিজ্ঞানীজনে। তো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। আজিৰ ভিডিঅ'টো ইমানেই অন্ত পৰিল। তো ফ্ৰেণ্ডছ, আপুনি যদি লাইক কৰা নাই ভিডিঅ'টোত প্লিজ লাইক কৰিব। বহুত কষ্ট কৰি কুৱেশ্যনবোৰ চিলেক্টেড কুৱেশ্যন লৈ আহিছোঁ আপোনালোকৰ বাবে, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়।
কমন কুৱেশ্যন হয় এইবোৰ তো ফ্ৰেণ্ডছ আজিলৈ ইমানেই অন্ত পৰিল জয় অসম।